আৰু গুৱাহাটী বিমানবন্দৰক কেন্দ্ৰ কৰি আমি তাৰ চাৰিওফালে ৭,২০০ বিঘা মাটিৰে আমি এটা স্যাটেলাইট সিটি নিৰ্মাণৰ প্ৰস্তাৱ আমি এই বাজেটত আগবঢ়াইছো। নমস্কাৰ দৰ্শকসকল, আপুনি এতিয়া যিখন গুৱাহাটী চহৰ দেখিছে, অহা 10 বছৰ পিছত এইখন চহৰ কিন্তু এনেকুৱা হৈ নাথাকে। হয়, কোনো নভবা কথা ভাবে হিমন্ত বিশ্ব শৰ্মাই। অসম চৰকাৰে এইবাৰ লৈ আহিছে এক ঐতিহাসিক মেগা প্ৰকল্প। গুৱাহাটীৰ বৰঝাৰ বিমানবন্দৰক কেন্দ্ৰ কৰি ৰাণী বংগৰা অঞ্চলৰ প্ৰায় ৭,২০০ বিঘা মাটিত নিৰ্মাণ হবলৈ গৈ আছে এখন সম্পূৰ্ণ আধুনিক বিশ্বমানৰ স্যাটেলাইট সিটি বা উপগ্ৰহ নগৰী। কিন্তু আচলতে এই স্যাটেলাইট সিটিনো কি, ইয়াৰ দ্বাৰা আমাৰ অসমৰ কি লাভ হ'ব আৰু ইয়াক লৈ কিয় একাংশ লোকে উচতনিমূলক ৰাজনীতি আৰম্ভ কৰিছে, আজিৰ এই ভিডিঅ'টোত আমি এই সকলোবোৰ কথা অতি সহজকৈ আলোচনা কৰিম। ভিডিঅ'টো পাৰিলে শেষলৈকে চাব, কাৰণ ই আপোনাৰ আৰু মোৰ ভৱিষ্যত প্ৰজন্মৰ সৈতে জড়িত বিষয়। প্ৰথমে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ এই ভিজুৱেলটো চাই লওঁ আহক। আজিৰ বাজেটত আমি গুৱাহাটীৰ নতুন স্যাটেলাইট সিটিখনৰ বিষয়ে উল্লেখ কৰিছোঁ। ৭,২০০ বিঘা মাটিত নতুন স্যাটেলাইট সিটি নিৰ্মাণৰ প্ৰস্তাৱ কৰা হৈছে। আজি আমি বাজেটত স্পষ্টভাৱে উল্লেখ কৰিছোঁ যে স্যাটেলাইট সিটি উইল বি এ 100% গভৰ্ণমেণ্ট প্ৰজেক্টছ। ইয়াতে বেলেগ কাৰো অংশীদাৰিত্ব নাথাকিব আৰু ইতিমধ্যে লেণ্ড একুইজিশ্যনৰ কাৰণে আৰু প্ৰায় ২১০০ কোটি টকা আমি ইয়াতে ধাৰ্য কৰিছোঁ। বাট টোটেল কষ্ট অফ লেণ্ড একুইজিশ্যন উইল বি 6,000 crores। কিন্তু এবছৰতে সম্ভৱ নহয়, এটা আমি 2 বছৰৰ পৰিকল্পনা লৈছোঁ। ৬,০০০ কোটি টকা ব্যয় কৰি আমি গুৱাহাটীত স্যাটেলাইট সিটিৰ বাবে আমি মাটি একুৱায়াৰ কৰিম আৰু তাত আমি এটা গ্ৰোথ ইঞ্জিন হিচাপে আমি স্যাটেলাইট সিটি এখন গুৱাহাটীত নিৰ্মাণ কৰাৰ প্ৰস্তাৱ দিছোঁ, যোনে অসমৰ বিকাশত এক অগ্ৰণী ভূমিকা গ্ৰহণ কৰিব। দৰ্শকসকল, সেয়া আছিল সংবাদমেলত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই স্যাটেলাইট সিটি সম্পৰ্কে ৰখা বক্তব্য। কথা হ'ল, স্যাটেলাইট সিটি আচলতে কি সেই সম্পৰ্কে আমাৰ বহুতৰে ধাৰণা স্পষ্ট নহয়। বহুতে ভাবে স্যাটেলাইট সিটি মানে মূল চহৰৰে এটা অংশ, কিন্তু আচলতে তাৰ বিপৰীতে ই হ'ল এখন ব্যস্ত মূল চহৰৰ বোজা কমাবলৈ তাৰ কাষতে সম্পূৰ্ণ প্লেনিং কৰি গঢ়ি তোলা এখন সুকীয়া স্বতন্ত্ৰ চহৰ। ভাৰতৰ আন আন ঠাইলৈ চাওক, নতুন দিল্লীৰ ভিৰ কমাবলৈ হাৰিয়ানাত গুৰগাঁও আৰু উত্তৰ প্ৰদেশত নয়ডা গঢ়ি তোলা হৈছিল। আজি এই দুয়োখন চহৰ দেশৰ ভিতৰতে আটাইতকৈ ডাঙৰ অৰ্থনৈতিক আৰু IT কেন্দ্ৰ। একেদৰে পুৰণি কলকাতা চহৰৰ হেঁচা কমাবলৈ গঢ়ি তোলা হ'ল নিউ টাউন। কেৱল এয়াই নহয়, মুম্বাইৰ কাষত নবী মুম্বাই আৰু থানে, বাংগালুৰুৰ কাষত হোৱাইট ফিল্ড, হায়দৰাবাদৰ কাষত হাইটেক সিটি, চেন্নাইৰ কাষত শ্ৰীপেৰাম্বুদুৰ আৰু আহমেদাবাদৰ কাষত গান্ধীনগৰ। এই আটাইবোৰে হ'ল ভাৰতৰ সফল স্যাটেলাইট সিটি। আজি এই চহৰবোৰৰ বাবেই সেই ৰাজ্যসমূহৰ কোটি কোটি যুৱক যুৱতীয়ে নিজৰ ঘৰৰ কাষতে লাখ লাখ টকাৰ চাকৰি পাইছে। চৰকাৰৰ ৰাজহ হাজাৰ গুণ বাঢ়িছে। গুৱাহাটীৰ এই প্ৰকল্পত কি থাকিব আৰু কিমান সময় লাগিব এইটো হৈ উঠোতে। বৰ্তমান আমাৰ গুৱাহাটী চহৰখনত জনসংখ্যা, যান-জঁট আৰু কৃত্ৰিম বানপানীৰ সমস্যাই চৰম সীমা পাইছেহি। এই সমস্যাৰ স্থায়ী সমাধানৰ বাবেই মুখ্যমন্ত্ৰীয়ে এই ৭,২০০ বিঘা মাটিৰ প্ৰকল্প হাতত লৈছে। ইয়াৰ বাবে চৰকাৰে কেৱল মাটি কিনা আৰু ক্ষতিপূৰণৰ বাবে প্ৰাৰম্ভিকভাৱে ২,১০০ কোটি টকা ধাৰ্য কৰিছে। এই প্ৰকল্পটো কোনো পুঁজিপতি গোটৰ নহয়, ই ১০০% চৰকাৰী মালিকী স্বত্বত নিৰ্মাণ হ'ব। প্ৰশ্ন হয়, ই হৈ উঠিবলৈ কিমান সময় লাগিব? চাওক, এখন আধুনিক চহৰ এৰাতিৰ ভিতৰতে হৈ নাযায়। প্ৰথম পৰ্যায়ত ৰাস্তা ঘাট, পানী, বিদ্যুৎ আৰু ড্ৰেইনেজ চিষ্টেম আদি আন্তঃগাঁথনি তৈয়াৰ হ'বলৈ ৫ৰ পৰা ৭ বছৰ সময় লাগিব আৰু অহা ১০ৰ পৰা ১৫ বছৰৰ ভিতৰত, অৰ্থাৎ ২০৩৫ৰ পৰা ২০৪০ চনৰ ভিতৰত ই এখন পূৰ্ণাংগ চহৰৰ ৰূপ ল'ব। তাত কি থাকিব জানেনে? তাত থাকিব ডাঙৰ ডাঙৰ IT পাৰ্ক, ৫ তাৰকা হোটেল, ডাঙৰ কমাৰ্চিয়েল মল, উন্নত হাস্পতাল আৰু আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ শিক্ষানুষ্ঠান। ইয়াৰ ফলত আমাৰ অসমৰ ল'ৰা ছোৱালীয়ে চাকৰি বা পঢ়াৰ বাবে
দিল্লী বাংগালোৰলৈ যাব নালাগিব, বৰঞ্চ বাহিৰৰ মানুহ ইয়ালৈ কাম কৰিবলৈ আহিব। কিন্তু বন্ধুসকল, ইমান সুন্দৰ এটা প্ৰকল্প ঘোষণা হোৱাৰ পিছতো আমাৰ অসমত একাংশ লোকে ইয়াৰ বিৰোধিতা কৰা আৰম্ভ কৰিছে। বিভিন্ন উচতনিমূলক কথা কোৱা হৈছে যে থলুৱা লোকসকলক উচ্ছেদ কৰা হ'ব, মাটি কাহিনী পুঁজিপতি গোষ্ঠীক গোটাই দিয়া হ'ব। কিন্তু আচল সত্যটো কি? চৰকাৰে স্পষ্ট কৰি দিছে যে থলুৱা লোকৰ স্বাৰ্থ সম্পূৰ্ণ সুৰক্ষিত কৰা হ'ব। চৰকাৰে সঠিক মূল্য দিহে মাটি কিনিব। ৰাজনৈতিক মতপাৰ্থক্য সকলোৰে থাকিব পাৰে, সেয়া গণতন্ত্ৰৰ নিয়ম। কিন্তু যেতিয়া কথা আমাৰ ভৱিষ্যত প্ৰজন্মৰ জীৱন জীৱিকাৰ আহে, তেতিয়া আমি ৰাজনীতিৰ ঊৰ্ধ্বলৈ উঠিব লাগিব। আজি যদি আমি উন্নয়নৰ বিৰোধিতা কৰোঁ, তেন্তে কাইলৈ আমাৰ ভৱিষ্যত আন্ধাৰ হৈ পৰিব। এই প্ৰকল্প হলে আটাইতকৈ বেছি লাভ কাৰ হ'ব জানেনে? স্থানীয় ৰাইজৰ। কাৰণ তাত মাটিৰ দাম বহুগুণে বৃদ্ধি পাব, ব্যৱসায় বাণিজ্যৰ নতুন দুৱাৰ খোল খাব। উচতনিমূলক কথাত ভুল নগৈ আমি চৰকাৰৰ সৈতে আলোচনা কৰি উচিত ক্ষতিপূৰণ আৰু সংস্থাপনৰ দাবীহে কৰা উচিত, প্ৰকল্প বন্ধ কৰাৰ নহয়। সময় সলনি হৈছে, অসমেও এতিয়া আগবাঢ়িব লাগিব। 30 বছৰ আগতে যেতিয়া দিল্লীৰ কাষত গুৰগাঁও বা কলকাতাৰ কাষত নিউ টাউন গঢ়াৰ কথা কোৱা হৈছিল, তেতিয়াও একাংশই এনেকৈ বিৰোধিতা কৰিছিল। কিন্তু আজি সেই ৰাজ্যসমূহে তাৰ সুফল ভোগ কৰিছে। গতিকে অসমকো এখন উন্নত ৰাজ্য হিচাপে গঢ়ি তুলিবলৈ এই মেগা প্ৰকল্পটোক আমি সকলোৱে দল মত নিৰ্বিশেষে সহযোগিতা কৰাটো অতি প্ৰয়োজনীয়। আপোনালোকৰ এই বিষয়ে কি মতামত? সঁচাকৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ এই দূৰদৰ্শী চিন্তাৰ দ্বাৰা অসমৰ ভাগ্য সলনি হবলৈ গৈ আছেনে? তলত কমেণ্ট কৰি নিশ্চয় জনাব। ভিডিঅ'টো ভাল লাগিলে লাইক আৰু শ্বেয়াৰ কৰিব, আৰু চেনেলটো নতুনকৈ অহাসকলে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আজিলৈ এৰিছো, ভালে থাকক, কুশলে থাকক, ধন্যবাদ।